যোৱা 25 মে 2025 তাৰিখে সন্মানীয় গুৱাহাটী হাইকোৰ্টে যিটো অৰ্ডাৰ দিছিলে, এটা কেছ চলি আছিলে 2020 চনৰ চিটেটৰ এটা কেছ চলি আছিলে। সেয়া হয়তো আপোনালোকে সকলোৱে গম পায়, আমি ডিছকাছ কৰি আহিছোঁ। ইতিমধ্যে তৃতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট তেওঁলোকে দিলা বুলি প্ৰকাশ কৰিছে। চিটেটৰ পিটিশ্যনাৰসকলৰ সৈতে জড়িত এইখন 3 নম্বৰ এটা আপোনালোকক মেৰিট লিষ্ট দেখাব বিচাৰিছোঁ। আমি বিশেষকৈ আজি আমি ডিছকাছ কৰিম যে এই মেৰিট লিষ্টসমূহত যিসকল NIOS প্ৰাৰ্থীসকলৰ নাম আছে, সেই প্ৰাৰ্থীসকলৰ নাম ডিটেইলছত দি দিয়া আছে। দিয়াৰ পাছত তেওঁলোকক যদিহে আমি দেখাওঁ জুম কৰি, তেতিয়াহ'লে দেখিব যে কেন বি চিলেক্টেড বুলি দেখাইছে, কিন্তু একেবাৰে শেষত ৰিমাৰ্কছটো তেওঁলোকে অৰ্থাৎ দিলা বুলিয়ে উইথেল দেখাইছে। এতিয়া সকলোখিনি NIOS প্ৰাৰ্থীৰ আচলতে ৰিমাৰ্কছত উইথেল আছে, অৰ্থাৎ পুনৰ যিসকলৰ উইথেল আছে তেওঁলোকক পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে হয়তো মাতিব পাৰে। আপোনালোকে নিজেই নিজৰ নামসমূহ চাই ল'ব। LPI আৰু UPৰ ক্ষেত্ৰত এইসমূহ আচলতে মেৰিট লিষ্ট প্ৰকাশ কৰিছে DW ফালৰ পৰা। কিছু সময় পূৰ্বে তৃতীয়খন মেৰিট লিষ্ট প্ৰকাশ কৰিছে DW ফালৰ পৰা চিটেট পিটিশ্যনাৰসকলৰ সৈতে জড়িত। আৰু ইয়াত যিসকল NIOS প্ৰাৰ্থী আছে তেওঁলোকক কেন বি চিলেক্টেড দেখাইছে, কিন্তু ৰিমাৰ্কছত উইথেল আচলতে দিয়াৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব NIOS প্ৰাৰ্থীসকল। বিশেষকৈ যিসমূহ ডকুমেণ্ট বিচাৰিছে, ইয়াৰ আগতে আমি ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ কি ডকুমেণ্ট বিচাৰিছে, আৰু সেই ডকুমেণ্টসমূহ আপোনালোকে যুগুত কৰি নিজৰ লগত ৰাখি যেতিয়াই নেকি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আপোনালোকে সেইসমূহ দেখুৱাটো বহুত বেছি প্ৰয়োজনীয় হ'ব। ইয়াত আমি পুনৰ বিষয়টো ডিছকাছ নকৰোঁ। আপোনালোকক হয়তো প্ৰথমতে কৈছোঁ, সকলো NIOS প্ৰাৰ্থীৰ উইথেল আহিছে, আৰু আপোনালোকৰ যিসমূহ ডকুমেণ্ট, যাৱতীয় ডকুমেণ্ট, সেই ডকুমেণ্টসমূহ আপোনালোকে নিজৰ লগত ৰাখক। DW ইয়াৰ পাছতেই যিসমূহ আচলতে উইথেল কেণ্ডিডেট আছে, প্ৰাৰ্থী আছে, সেইসকলক পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি পেলাই ইয়াৰ পাছতেই হয়তো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব। আপোনালোকে দেখিবলৈ পাইছে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ আপাৰ প্ৰাইমেৰী আৰু LP UP দুইটা কেটেগৰীতে ইতিমধ্যে ওলাই আছে মেৰিট লিষ্ট। সেয়া হয়তো সকলোৱে গম পাইছেই। ইয়াৰ পাছতে হয়তো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এতিয়ালৈকে প্ৰভিজনেল মেৰিট লিষ্ট ওলাই আছে। বিশেষকৈ আমি NIOS প্ৰাৰ্থীসকলৰ যিটো আচলতে উইথেল, সকলোৰে উইথেল আহিছে, সেইটোহে এটা চিন্তনীয় বিষয়। এই সমস্যাটো আচলতে বাঢ়ি গৈ আছে। কেতিয়ানো সমাধান হ'ব বা কি প্ৰক্ৰিয়াৰে সমাধান কৰিব বিচাৰিছে DW হয়তো সেইটো গম পাব। আমি থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্টখন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যদি আপুনি NIOSৰ প্ৰাৰ্থী হয়, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ডকুমেণ্টসমূহ যুগুত কৰি থোৱাটো ভাল। যেতিয়া নেকি DW ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে পুনৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া মাতিব এই উইথেল প্ৰাৰ্থীসকলক, তেতিয়া হয়তো আপোনালোকে যাব লাগিব আৰু নিজৰ ডকুমেণ্ট দেখাব লাগিব DW অফিচত। গতিকে পৰৱৰ্তী সময়ত যি আপডেট পাম আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।